হেপী বিশ্বকৰ্মা পূজা গাইজ। আৰু আজি বিশ্বকৰ্মা পূজা বুলি সোনকালে উঠিলোঁ অলপ ৰাতিপুৱা, আৰু এয়া আৰু কি পূজা বুলি ধৰক বাইক গাড়ী চাড়ীবোৰ ধুম বুলিয়ে আহিলোঁ। বাইক গাড়ী লাইন লগাই দিছোঁ, এতিয়া লাহে লাহে এখন এখনকৈ ধুম আৰু পূজা বুলি। ধুই আছোঁ আমি বাইক গাড়ী। আৰু আজি বিশ্বকৰ্মা পূজা বুলিনো আপোনালোকক কি কৰিলোঁ দেখাম, তাকে আপোনালোকে চাব। আমাৰ এতিয়া বাইক গাড়ী ধুই হৈ গ'ল, এতিয়া পূজাটো মেইন ন, পূজা কৰি ল'লোঁ আৰু ধুনীয়াকৈ একদম গাড়ী বাইক ধুই পেলাই একদম মজাকৈ পূজা কৰিলোঁ। আৰু এতিয়া এইখন আকৌ আমাৰ এখন পাৱাৰ টিলাৰ ট্ৰেক্টৰ এখন আছিলে, আকৌ এইখননো কেনেকৈ এৰি দিম ন, এইখনতো বিশ্বকৰ্মা বস্তু হয়, এজনকো এইভাগকো পূজা কৰিলোঁ। ধুনীয়াকৈ ধুলোঁ মেলিলোঁ, পূজা চূজা লগাই এতিয়া আকৌ আহিলে ল'ৰা ছোৱালী পূজা খাবৰ কাৰণে। এওঁলোকক প্ৰসাদ চসাদ দিলোঁ, দি পেলাই অলপ বোলো ওলাই যাম বুলি ওলাই আহিলোঁ। চাওক মইনাইপৰা নামঘৰলৈ ওলাই আহিলোঁ অলপ। আৰু আজি ভাদ মাহৰ শেষৰটি দিন হয়, আৰু চাওকচোন। আৰু মইনাইপৰা নামঘৰ আহিলোঁ, আৰু আজিৰ পৰাতো একদম পূৰা আৰু ভাদ যাবগৈ ন, একদম নিজান হৈ যাব আৰু। অকণমান মইনাইপৰা নামঘৰতো প্ৰসাদ চসাদ লৈ এতিয়া আৰু ঘৰলৈ যাম বুলি ওলালোঁ। দেখিছেনে এই দোকানবোৰ, বেয়াই লাগে আজি, কাৰণ তেওঁলোকৰ আজি 1 মাহ আছিলে ন, 1 মাহৰ পিছত আজি শেষৰটো দিন আৰু কাইলৈৰ পৰাতো ইমান মানুহ নহয় ন। আৰু এতিয়া বাই বাই দিলোঁ নামঘৰত, ধুনীয়াকৈ প্ৰসাদ চসাদ লৈ আৰু ঘৰমুৱা হ'লোঁ। আৰু এতিয়া ঘৰ পাই পেলাই আকৌ যাম মানে মই পূজা খাবৰ কাৰণে, বিশ্বকৰ্মা পূজা পূজা খাব আহিলোঁ। দেখিছেনে ৰুচি পুৰি খুৱাইছে ধুনীয়াকৈ, আৰু ধুনীয়াকৈ পূজা চূজা খালোঁ, পূৰা অলপ ডেন্স চেন্স কৰিলোঁ, এনজয় কৰিলোঁ। তাৰপৰা আহিলোঁ ঘৰলৈ। ঘৰত আকৌ আজি মানে কি পূজা বুলি শাস্ত্ৰ এভাগ পঢ়াইছিলে। দিনততো প্ৰসাদ চসাদ দিলে ন সৰু সৰু ল'ৰা ছোৱালীক, এতিয়া আকৌ গাঁৱৰ ভকতকেইজনক মাতি শাস্ত্ৰ পঢ়ালে। শাস্ত্ৰ পঢ়াই ইয়াতো প্ৰসাদ চসাদ দি পেলাই আৰু ভকতে দেখিছেনে ধুনীয়াকৈ আশীৰ্বাদ দি আছে। তাৰপিছত আকৌ লাগি গ'লোঁ ৰুটি বনোৱাত। আমাৰ মহিলা এওঁলোকে পূৰা ৰুটি বেলি আছে, ধুনীয়াকৈ একদম পূৰা ৰুটি বেলিছে দেখিছেনে। আমাৰ পোৱালীজনীও লাগিছে ৰুটি একদম কামত। আৰু দেখিছেনে মই একদম পূৰা ৰুটি ভাজি আছোঁ ফুলা ফুলাকৈ। ভকতৰ কাৰণে ৰুটি ভাজি আছোঁ। দেখিছেনে ধুনীয়াকৈ একদম গৰমত পাই গৈছোঁ আৰু একদম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যিসকলে ফেচবুকত চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যিসকলে ইউটিউবত আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোৱে। আৰু তেতিয়াহে ভাল লাগিব ন, ভিডিঅ' বনাবলৈ মন যাব। আৰু আহি ভকতক খাব দিছে, ধুনীয়াকৈ ভকতে বিন্দাছ খাইছে দেখিছেনে। আৰু শেষত এতিয়া আমাৰ ঘৰৰ মানুহখিনি আৰু আমাৰ মহিলা সন্থা বহিছে আৰু খাইছে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, বাই বাই।